শাৰদীয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে ৰাসৰ প্ৰস্তুতি। গোপীসকল সঁচলৈ ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও চামগুৰিতো চলিছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ প্ৰস্তুতি। চামগুৰিৰ ভৰাগুৰিতো আয়োজন কৰিছে শৰৎকালৰ পূৰ্ণিমা তিথিত এদিনীয়া কাৰ্যসূচীৰে ৩২তম আঞ্চলিক ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপলক্ষে ভাৰাগুৰি অঞ্চলৰ প্ৰায় ১০০ গৰাকী যুৱতী মহিলাই বাঁহীৰ সুৰত খোল তালৰ চিঞত ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। নগৰৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বদ্ৰবা লাইভ। ৰাসৰ আখৰা আমাৰ বৰ্তমান ভালেই চলি আছে। এইখন আমাৰ ভৰাগুৰি গাঁও। আমি অতীজৰ পৰা ইয়াত ৰাস পাতি আহিছোঁ। আমি ৩২ বছৰ এইবাৰ আমাৰ অতিক্ৰম কৰিছে। গতিকে ৰাস আমাৰ ইয়াত ভালেই হয়। দেখিছে ইমান ডাঙৰ নাট্য মন্দিৰ আছে, ইমান ডাঙৰ নামঘৰ আছে। ৰাস আমি প্ৰতি বছৰে ভালকৈ ইয়াত অনুষ্ঠিত কৰা হয়। ৰাস এবাৰ আমি জুবিনৰ মহান শিল্পীগৰাকীৰ কাৰণে আমি এবাৰ এদিনীয়া ৰাস কৰিছোঁ, যাতে মানে আমাৰ ভাওনা প্ৰতি বছৰে হয়। এইবাৰ আমি এদিনীয়া ভাওনাখন কেঞ্চেল কৰি পেলাই ৰাসেকে আমি ভালকৈ পাতিবলৈ ওলাইছোঁ। এইবাৰ আমাৰ ১০০ গোপী থাকিব। প্ৰশিক্ষক আমাৰ ভীমৰ গাঁৱৰ পৰা, হালোৱা গাঁও। আখৰা আজি ২৫ দিন আৰম্ভ হৈছে। ২৫ দিনত কৰিছেহি। ২৫ দিন তেওঁলোকে কৰি আছে। আৰু আমাৰ ৰাস ভালেই হ'ব। আৰু ৰাসৰ লগত আমাৰ একেবাৰে ক'বলগীয়া আপুৰুগীয়া সম্পদ আমাৰ আপোনাৰ গায়ন বায়ন। আমাৰ অঞ্চলত বিশেষকৈ আজিকালি গায়ন বায়নটো কমি গৈছে। গতিকে সৰু সৰু কণ ল'ৰা ছোৱালীক লৈ আমাৰ গায়ন বায়ন আমি আৰম্ভ কৰিছোঁ। প্ৰশিক্ষকৰ দ্বাৰা আমি গায়ন বায়ন শিকাই আছোঁ। আৰু ৰাসৰ দিনে আমাৰ গায়ন বায়ন অপেনিং হ'ব। আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব। আৰু তেখেতৰ লগতে আমাৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকা দিৱস। ভূপেন হাজৰিকাও আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, দুয়োজনৰ মহান শিল্পীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে আমি ৰাসটো আৰম্ভ কৰিম বুলি এবাৰ ভাবিছোঁ।